গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ শালি ধানৰ খেতিৰ বাবে বিখ্যাত বৃহত্তৰ ৰাণী অঞ্চলত ৫ নৱেম্বৰৰ দিনা মাজনিশাৰ পাছত অহা মজলীয়াৰ পৰা ধাৰাসাৰ বৰষুণৰ বাবে পকা ধানসমূহ বাগৰি পৰাৰ ফলত চিন্তিত হৈ পৰিছে অঞ্চলটোৰ কৃষক ৰাইজ। আহাৰ আৰু শাওণ মাহত কপালৰ ঘাম মাটিত পেলাই শালি ধানসমূহ পকিবলৈ আৰম্ভ কৰাত কৃষক ৰাইজে ধান কটাৰ বাবে এতিয়া সাজু হৈছিল। আনকি বনৰীয়া হাতীৰ মুক্ত বিচৰণৰ ফলত ধানৰ বহু ক্ষতি সাধন হোৱা স্বত্তেও কৃষক ৰাইজ হতাশ হোৱা নাছিল। কিন্তু শেহতীয়াভাৱে ৫ নৱেম্বৰৰ দিনা অহা বৰষুণে শালি ধানৰ বিস্তৰ ক্ষতি সাধন কৰে। এই সন্দৰ্ভত ৰাণী অঞ্চলৰ আদৰ্শ কৃষক দীনেশ নাথ, ৰমেশ দাস, যুৱ কৃষক জোন ৰাভাকে ধৰি শালি ধানৰ খেতিৰ লগত জড়িত একাংশ কৃষকে জানিবলৈ দিয়া মতে শালি ধানৰ ভৰপক তথা কটাৰ প্ৰাক মুহূৰ্তৰ সময়ত বৰষুণৰ ফলত ধান বাগৰি পৰাৰ লগতে পানীয়ে খেতিপথাৰ বুৰাই পেলোৱাত এতিয়া চিন্তিত হৈ পৰিছে কৃষক ৰাইজ। ইফালে পথাৰৰ আধা পকা ধানসমূহ মাটিত পৰি লিপিত খাইছে, আনফালে শীতকালত খেতিৰ বাবে সাজু কৰা মাটিবোৰ বৰষুণে নষ্ট কৰিছে, যাৰ বাবে কৃষক ৰাইজে এতিয়া ভগৱানক প্ৰাৰ্থনা জনাইছে যাতে অন্ততঃ এটা মাহ বা ধান কাটি মৰণা মৰাৰ সময়লৈকে আৰু বৰষুণ আহিব নালাগে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।